সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি হৈছে 3 এপ্ৰিল। আজি 3 এপ্ৰিলৰ সন্ধিয়া খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক আৰু শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু সদায় কোৱাৰ দৰে শ্বেয়াৰ কৰি দিব বুলি আপোনালোকক আশা কৰিলোঁ। আপোনালোকে শ্বেয়াৰ কৰি দিব। প্ৰথমটো খবৰ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈৰ মন্তব্য কৰিছে। অখিল গগৈৰ বিৰুদ্ধে এইখিনি মন্তব্য কৰিছে। যিহেতু এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন, নিৰ্বাচনৰ প্ৰাকখনত এতিয়া তেওঁলোকৰ মাজত কি হৈছে, প্ৰত্যেকটো দলৰে সাংগঠনিক ভেটি সবল কৰিবৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। আৰু তাৰ মাজতে দেখা যায় যে অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কিবা কটাক্ষ কৰিছে বা এনেকুৱা ধৰণৰ তেওঁলোকৰ ঘৰখনক কাৰোবাক টানি আনে। তো এই বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অখিল গগৈয়ে মোক ৰাতি ফোন কৰে, ফোন কৰি কয় দাদা ভালনে, ঘৰত সকলোৱে ভাল, এনেকুৱা ধৰণৰ মন্তব্য কৰে। যিদিনা ৰাতিপুৱা পত্নীক গালি পাৰিব মোৰ, তো ৰাতিলৈ মোক কৰিব ফোন কৰি ক'ব যে মোৰ ভালনে, ঘৰখনৰ ভালনে, এনেকুৱা ধৰণৰ। তো অখিল গগৈৰ বিৰুদ্ধে এনেদৰে মন্তব্য কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে আজি যোৱা 5 দিনৰ আগলৈকে মোলৈ ফোনে কৰি আছিলে বুলি এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে দলগাঁৱত অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ। এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচনৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন, নিৰ্বাচনৰ প্ৰাকখনত এতিয়া প্ৰতিটো ৰাজনৈতিক দলে নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে নিজেই নিজৰ যি প্ৰাৰ্থীসকল আছে তেওঁলোকে ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ মাজত তেওঁলোকে প্ৰচাৰ চলাইছে। আৰু এতিয়া আজি দেখা গ'ল এইখিনি দলগাঁৱত অখিল গগৈ ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ কৰিছে। নিৰ্বাচনী প্ৰচাৰ কৰি তেওঁলোকে ৰাইজৰ মাজলৈ গৈছে। আগন্তুক তেওঁলোকক সেইখিনি তেওঁলোকৰ যি প্ৰাৰ্থী আছে তেওঁলোকক জয়যুক্ত কৰিবৰ বাবে এইখিনি আহ্বান জনাইছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে। তো এনেকুৱা ধৰণে চলি আছে মাজত মাত্ৰ আৰু এইকেইদিন নিৰ্বাচনলৈ। নেক্সট খবৰ হৈছে অখিল গগৈ বাহিৰত এটা ভিতৰত এটা। মুখ্যমন্ত্ৰী মহোদয়ে পুনৰ অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কটাক্ষ কৰি কৈছে যে অখিল গগৈ যিটো বাহিৰত দেখায়, যদি মোক আজি গালি পাৰিছে বা এনেকুৱা ধৰণৰ কিবা এটা কৈছে নক'বলগীয়া কথা, কিন্তু ৰাতি আকৌ ফোন কৰি মোক কয়। আৰু এতিয়া সেইবাবে অখিল গগৈৰ বাহিৰত এটা ভিতৰত এটা, এনেদৰে মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মজিবুৰ ৰহমান হিমন্তৰ দালাল। অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাইছে, নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ মাজতে এইখিনি মন্তব্য কৰি কৈছে যে মজিবুৰ ৰহমান হৈছে হিমন্তৰ দালাল। তো হিমন্তৰ দালাল বুলি এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে গোলাঘাটৰ সৰুপথাৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ গৌৰৱ গগৈ, লুঞ্জিত গগৈ ডাঙৰীয়া। তো এতিয়া আগন্তুক ২৬ৰ নিৰ্বাচনৰ বাবে এতিয়া মই কৈছোঁ ভিডিঅ'ৰ প্ৰথমতে আপোনালোকক সকলোৱে সেইখিনি আপোনালোকে গম পাইছে যে প্ৰাৰ্থিত্ব যিসকলে লাভ কৰিছে সকলোৱে তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, তুংগত উঠিছে তেওঁলোকৰ প্ৰচাৰ অভিযান। তো আৰু এতিয়া গোলাঘাটৰ সৰুপথাৰ সমষ্টিত আজি দেখা গৈছে নিৰ্বাচনী প্ৰচাৰ চলাইছে গৌৰৱ গগৈ ডাঙৰীয়া আৰু লুঞ্জিত গগৈ ডাঙৰীয়া। তেওঁলোকে নিজৰ সেই যি প্ৰাৰ্থী তেওঁলোকে জয়যুক্ত কৰাৰ উদ্দেশ্যেৰে তেওঁলোকে নিৰ্বাচনী চলোৱা দেখা গৈছে। নেক্সট খবৰ হৈছে চৰাইবিলত মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চৰাইবিলত অহা মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাব। এতিয়া আগন্তুক যি ২৬ৰ নিৰ্বাচন এতিয়া মাজত আৰু এই ২ এদিন আহিছে, ২ এদিন আছে। আৰু সেইবাবে এতিয়া আমি যদি চাওঁ প্ৰতিটো দলৰে, এতিয়া কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক, প্ৰতিটো দলৰে ষ্টাৰ কেম্পেইনাৰ আহি অসমত প্ৰচাৰ চলাইছে, নিজৰ যি দলক জয়যুক্ত কৰিবৰ বাবে ৰাইজক আহ্বান জনাইছে, সেইখিনি প্ৰচাৰ চলাই কৈছে। আৰু এতিয়া ৬ এপ্ৰিলৰ দিনাখনি ৬ এপ্ৰিলত মৰাণত নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই। যিহেতু গৃহমন্ত্ৰী ডাঙৰীয়াও আহি গৈছে, তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াও আকৌ আহিব। তো এনেদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰসমূহ চলি আছে। নেক্সট খবৰ হৈছে মাৰ্ঘেৰিটাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নিৰ্বাচনী প্ৰচাৰ। এতিয়া হয় মাৰ্ঘেৰিটাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ চলাইছে। এতিয়া মুঠৰ ওপৰত এতিয়া যদি আমি চাওঁ তেনেহ'লে সকলোফালে ৰাজ্যৰ সকলোফালে এতিয়া কেৱল নেকি নিৰ্বাচনী বতাহ, নিৰ্বাচনী গৰম খবৰসমূহ আহি পৰিছে। তো হয় মাৰ্ঘেৰিটাত এতিয়া কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সেইখিনি কি কৰিছে, নিৰ্বাচনী প্ৰচাৰ চলোৱা তেনেদৰে দেখা গৈছে। নেক্সট খবৰ হৈছে ধেমাজিত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াই তেওঁৰ ধেমাজিত নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা গৈছে, ৰাইজৰ মাজলৈ গৈছে। আগন্তুক ২৬ৰ নিৰ্বাচনত তেওঁক সেইখিনি জয়যুক্ত কৰাৰ বাবে। তো এই এনেদৰে প্ৰক্ৰিয়াবিলাক চলি গৈ আছে। নিৰ্বাচনলৈ মাজত মাত্ৰ 2 দিন থকাৰ সময়ত এতিয়া সকলোখিনি তেনেদৰে কৰা দেখা গৈছে, ব্যস্ত হৈ পৰা দেখা গৈছে। নেক্সট খবৰ হৈছে বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী মাৰথান প্ৰচাৰ। এতিয়া মৰিনী সমষ্টিত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু সকলোৱে সেইখিনি মৰম দিব বুলি তেওঁ আশাবাদী। আৰু এইটো কৈছে যে
MLA হোৱাৰ এটা কিটিপ আছে সেই কিটিপটো মই কাকো নকওঁ কিটিপটো শিকাই দিলে সকলোকে সেইখিনি বহুত বেছি ভুল কৰা হ'ব মোৰ সেইটো কিটিপ আছে আৰু মই এবাৰ এই যি ৰূপজ্যোতি কুৰ্মী সকলোৱে মোক মৰম কৰে আৰু এইবাৰ মৰিয়নি সমষ্টিৰ পৰা ৰাইজে মোক বহুত বেছি ভোটেৰে জয়যুক্ত কৰিব এনেদৰে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সট খবৰ হৈছে বিজেপিয়ে চলোৱা উচ্ছেদৰ বিৰুদ্ধে 9 এপ্ৰিলত তলাচাবি চীনত ভোট দি প্ৰত্যুত্তৰ দিয়ক বুলি এনেদৰে মন্তব্য কৰিছে AYDFৰ যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিলে তো তেওঁ কৈছে যে বিজেপিয়ে চলোৱা উচ্ছেদৰ বিৰুদ্ধে বিজেপি যি উচ্ছেদ চলালে মিয়াসকলক তো 9 এপ্ৰিলত তলাচাবি ভোট দি প্ৰত্যুত্তৰ দিয়ক বুলি কৈছে আছাদুদ্দিন ওৱেচিছে তো ওৱেচিছে সেই বুলি মন্তব্য কৰিছে যে বিজেপিয়ে চলোৱা উচ্ছেদৰ বিৰুদ্ধে 9 এপ্ৰিলত তলাচাবিত ভোট দিবলৈ কৈছে অৰ্থাৎ তলাচাবি চীনত ভোট দিবৰ বাবে সেইখিনি আহ্বান জনাইছে নেক্সট খবৰ হৈছে আছাদুদ্দিন ওৱেচিছে যদি অসমত সাম্প্ৰদায়িকতাৰ কথা ক'ব খোজে তেনে মই তাক কেনেকৈ ট্ৰিটমেণ্ট দিব লাগে জানো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি মন্তব্য কৰি কৈছে কটাক্ষ কৰি কৈছে যদি এনেকুৱা ধৰণৰ মন্তব্য কৰে তো আছাদুদ্দিন ওৱেচিছে যদি অসমত সাম্প্ৰদায়িকতাৰ কথা ক'ব খোজে তেনেহ'লে মই তাক কেনেকৈ ট্ৰিটমেণ্ট দিব লাগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানে আৰু মই সেইখিনি জানো সেইখিনি ব্যৱস্থা কৰিম বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে মন্তব্য কৰিছে নেক্সট খবৰ হৈছে আজি বৰাকৰ 4 সমষ্টিত মুখ্যমন্ত্ৰী মাৰাথান প্ৰচাৰ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথম অৱস্থাৰ পৰা যেতিয়া নেকি তেওঁ সোধা গৈছিলে যে আপোনালোকৰ জালুকবাৰী সমষ্টিত আপোনাৰ নিজৰ সমষ্টিত প্ৰচাৰ চলাবলৈ কেনেদৰে কি তাৰ মই এইখিনি যি চলালো আৰু মই মোৰ সমষ্টিত চলাবলৈ সেইখিনি কাৰ্যকৰ্তাসকলক দায়িত্ব দিছোঁ মই মোৰ সমষ্টিত চলাবলৈ সিমান নিৰ্বাচনী প্ৰচাৰ সময় নাপাম সোমাওঁতে ওলাওঁতে এনেদৰে মাত এষাৰ দিম ৰাইজসকলক আৰু মোৰ প্ৰতি বহুত বিশ্বাস আছে ৰাইজে মৰম দিব এনেদৰে কৈছে আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বেক টু বেক প্ৰতিটো সমষ্টিতে নতুন সমষ্টি হওক বা যিয়ে নহওক যিটো সমষ্টিতে যেনেদৰে নহওক য'ত প্ৰাৰ্থী তেনেদৰে তেওঁলোকে দিয়া হৈছে তেওঁলোকৰ ফালৰ পৰা প্ৰতিটো সমষ্টিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাৰাথান প্ৰচাৰ চলোৱা তেনেদৰে দেখা গৈছে নেক্সট খবৰ হৈছে খোৱাং সমষ্টিত হাৰিব বুলি মুখ্যমন্ত্ৰী টোপনি নাইকিয়া হৈ গৈছে তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰি এতিয়া কৰা দেখা গৈছে কটাক্ষ কৰি কৈছে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই যে খোৱাং সমষ্টিত তেনেদৰে তেওঁলোকে সেইখিনি এৰাই চলিছিলে তেওঁতো অহাই নাছিলে এতিয়া যিহেতু আমাৰ প্ৰিয়ংকা গান্ধী আহি গ'ল বা আমাৰ যি নিৰ্বাচনী প্ৰচাৰ দেখিছে তাক লৈ তেওঁ সেইখিনি টোপনি নাইকিয়া হৈ গৈছে আৰু সেইবাবে খোৱাং সমষ্টিত হাৰিব বুলি জানি মুখ্যমন্ত্ৰী টোপনি নাইকিয়া হৈছে বুলি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এনেদৰে কটাক্ষ কৰিছে নেক্সট খবৰ হৈছে আমি বৰ অসম গঢ়িম গৌৰৱ গগৈ ডাঙৰীয়াই পুনৰ মন্তব্য কৰি কৈছে যে আমি বৰ অসম গঢ়িম আৰু ৰাইজে আমাক বহুত বেছি মৰম দিছে সেইখিনি আমি দেখিছোঁ আৰু তাক লৈ বহুত বেছি আশাবাদী ৰাইজে মৰম দিব আৰু আমি যেতিয়া বৰ অসম গঢ়িম এই বৰ অসমত আমি সকলোৱে মিলিজুলি থকাৰ এইখিনি ব্যৱস্থা কৰিম অৰ্থাৎ আমি বৰ অসমখন গঢ়িম গৌৰৱ গগৈ ডাঙৰীয়াই এনেদৰে মন্তব্য কৰিছে এতিয়া চাৰিওফালে যদি আমি চাওঁ তেনেহ'লে ২৬ যি নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন এতিয়া চাৰিওফালে কেৱল মাত্ৰ নিৰ্বাচনী প্ৰচাৰ তো আজি ৩ এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে